নমস্কাৰ মই ঋতুৰাজ টাইম 8 দৰ্শকসকলৰ বাবে এই মুহূৰ্তত লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মুখত পুনৰবাৰ এইবাৰ সাংবাদিক দিলৱাৰ হুছেইন আৰু সমান্তৰালকৈ মহবুবুল হকৰ প্ৰসংগ। সমান্তৰালকৈ ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে সাংবাদিকৰ কেমেৰাৰ সন্মুখত উল্লেখ কৰিলে যে অসমৰ পৰা অসূয়া শক্তি বেয়া শক্তি নাশ কৰিম খতম কৰিম বুলি এক প্ৰকাৰ মন্তব্য প্ৰকাশ কৰিলে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। এই ডাঙৰ খবৰ টাইম 8 দৰ্শকসকলক এই মুহূৰ্তত জনাইছো। মুখ্যমন্ত্ৰীৰ মুখত পুনৰ দিলৱাৰ মহবুবুলৰ প্ৰসংগ। অসমৰ পৰা অসূয়া শক্তি খতম কৰিম বুলি মন্তব্য কৰিলে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। অসমৰ পৰা সকলো বেয়া শক্তি মই খতম কৰিম, বেয়া শক্তি যদিহে খতম কৰিব নোৱাৰো তেনেহ'লে মই মুখ্যমন্ত্ৰী কিয় হৈছো বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰিছে। চুৰি ডকাইতি ধৰ্ষণ আৰু অন্যান্য যি বেয়া কাম আছে সকলো শক্তি মই খতম কৰিম, আইনৰ বাটেৰে মই সকলোবোৰ খতম কৰিম বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য প্ৰকাশ কৰিলে। সেয়া লাগিলে দিলৱাৰেই হওক অথবা মহবুবুলেই হওক সকলো মই খতম কৰিম বুলি উল্লেখ কৰিলে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। মুঠতে অসূয়া শক্তি অসমৰ পৰা খতম কৰিব লাগে আৰু অসূয়া শক্তি যদি মই খতম কৰিব নোৱাৰোঁ তেনেহ'লে মুখ্যমন্ত্ৰী মই কিয় হৈছোঁ বুলিও এক প্ৰকাৰ প্ৰশ্ন উত্থাপন কৰিলে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। এটা ডাঙৰ খবৰ টাইম 8 দৰ্শকসকলক জনাইছোঁ। মুখ্যমন্ত্ৰীৰ মুখত পুনৰবাৰ দিলৱাৰ হুছেইন আৰু মহবুবুল হকৰ প্ৰসংগ। অসূয়া শক্তি বেয়া শক্তি খতম কৰিব নোৱাৰিলে মই মুখ্যমন্ত্ৰী কিয় হৈছোঁ, চুৰি ডকাইতি হত্যা ধৰ্ষণ লুণ্ঠন আৰু অন্যান্য দুৰ্নীতি যদিহে মই খতম কৰিব নোৱাৰোঁ তেনেহ'লে মই মুখ্যমন্ত্ৰী কিয় হৈছোঁ বুলি প্ৰশ্ন উত্থাপন কৰিছে। আইনৰ বাটেৰে অসমৰ পৰা সকলো অসূয়া অপ্ৰীতি মই খতম কৰিম আৰু সকলো বেয়া কৰ্ম মই বেয়া শক্তি খতম কৰিম বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে। ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কৰা মন্তব্যটো এই মুহূৰ্তত টাইম 8 দৰ্শকসকলক শুনাই ল'বলৈ চেষ্টা কৰিছোঁ, কিয়নো য'ত মুখ্যমন্ত্ৰীগৰাকীয়ে কেইবাটাও গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰিছে। এটা বিশেষ বিষয় উল্লেখ কৰিছে যে চুৰি ডকাইতি ক্ৰমাগতভাৱে ৰাজ্যখনৰ বৃদ্ধি পাইছে, সেই চুৰি ডকাইতিও খতম কৰিম বুলি উল্লেখ কৰিছে। সমান্তৰালকৈ ধৰ্ষণৰ ঘটনা ক্ৰমাগতভাৱে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত বৃদ্ধি পাইছে, সেই ধৰ্ষণৰ ঘটনাও এতিয়া খতম কৰিম বুলি উল্লেখ কৰিছে। আৰু সমান্তৰালকৈ দুটা স্পষ্টকৈ নাম লৈছে, সেয়া শেহতীয়াকৈ বিতৰ্কত থকা দিলৱাৰ হুছেইন আৰু আন এটা নাম হৈছে USTMৰ আচাৰ্য মহবুবুল হক। মহবুবুল হকেই হওক অথবা দিলৱাৰ হুছেইনেই হওক, যোনেই নহওক ৰাজ্যখনৰ বেয়া চিন্তা কৰা ৰাজ্যখনৰ অপশক্তি অসূয়া শক্তিক মই খতম কৰিম বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য এই মুহূৰ্তত শুনাই লৈছে। আমিতো খতমেতো কৰিব লাগে, জীয়াই কেনেকৈ থাকিব দিব যদি বেয়া শক্তিক খতম নকৰোঁ মই মুখ্যমন্ত্ৰী কিয় থাকিলোঁ। অসমত যিমান বেয়া শক্তি আছে মই খতম কৰি দিব লাগিব আৰু খতমটো মুখ্যমন্ত্ৰী আইনৰ ৰাস্তা দিয়ে কৰে, কিন্তু খতমটো কৰিবই লাগিব। যদি চুৰি খতম নকৰে, ডকাইতি খতম নকৰে, ধৰ্ষণকাৰী খতম নকৰে, চোৰাং চিকাৰী খতম নকৰে তেতিয়া মই মুখ্যমন্ত্ৰী থাকিলোঁ কিহৰ কাৰণে। গতিকে যিমান অসূয়া শক্তি আছে সি লাগিলে দিলৱাৰে হওক মেহবুবুলে হওক চোৰাং চিকাৰীয়ে হওক ড্ৰাগছ বেপাৰীয়ে হওক তেওঁলোককতো খতম কৰিবই লাগিব। খালি খতম আৰু মইতো গৈ খতম কৰিব নোৱাৰোঁ, আইনৰ ৰাস্তা দি কৰিব লাগিব। আমিতো খতমেতো কৰিব লাগে, জীয়াই কেনেকৈ থাকিব দিব যদি বেয়া শক্তিক খতম নকৰোঁ মই মুখ্যমন্ত্ৰী কিয় থাকিলোঁ। অসমত যিমান বেয়া শক্তি আছে মই খতম কৰি দিব লাগিব আৰু খতমটো মুখ্যমন্ত্ৰী আইনৰ ৰাস্তা দিয়ে কৰে, কিন্তু খতমটো কৰিবই লাগিব। যদি চুৰি খতম নকৰে, ডকাইতি খতম নকৰে, ধৰ্ষণকাৰী খতম নকৰে, চোৰাং চিকাৰী খতম নকৰে তেতিয়া মই মুখ্যমন্ত্ৰী থাকিলোঁ কিহৰ কাৰণে। গতিকে যিমান অসূয়া শক্তি আছে সি লাগিলে দিলৱাৰে হওক মেহবুবুলে হওক চোৰাং চিকাৰীয়ে হওক ড্ৰাগছ বেপাৰীয়ে হওক তেওঁলোককতো খতম কৰিবই লাগিব। খালি খতম আৰু মইতো গৈ খতম কৰিব নোৱাৰোঁ, আইনৰ ৰাস্তা দি কৰিব লাগিব। আমিতো খতমেতো কৰিব লাগে, জীয়াই কেনেকৈ থাকিব দিব যদি বেয়া শক্তিক খতম নকৰোঁ মই মুখ্যমন্ত্ৰী কিয় থাকিলোঁ। অসমত যিমান বেয়া শক্তি আছে মই খতম কৰি দিব লাগিব আৰু খতমটো মুখ্যমন্ত্ৰী আইনৰ ৰাস্তা দিয়ে কৰে, কিন্তু খতমটো কৰিবই লাগিব। যদি চুৰি খতম নকৰে, ডকাইতি খতম নকৰে, ধৰ্ষণকাৰী খতম নকৰে, চোৰাং চিকাৰী খতম নকৰে তেতিয়া মই মুখ্যমন্ত্ৰী থাকিলোঁ কিহৰ কাৰণে। গতিকে যিমান অসূয়া শক্তি আছে
সি লাগিলে দিলুৱাৰে হওক, মেবুলে হওক, চোৰাং চিকাৰীয়ে হওক, ড্ৰাগছ বেপাৰীয়ে হওক, তেওঁলোককতো খতম কৰিবই লাগিব। খালি খতম আৰু মইতো গৈ খতম কৰিব নোৱাৰোঁ, আইনৰ ৰাস্তা দি কৰিব লাগিব। আমিতো খতমেতো কৰিব লাগে, জীয়াই কেনেকৈ থাকিব দিব? যদি বেয়া শক্তিক খতম নকৰোঁ, মই মুখ্যমন্ত্ৰী কিয় থাকিলোঁ? অসমত যিমান বেয়া শক্তি আছে মই খতম কৰি দিব লাগিব। আৰু খতমটো মুখ্যমন্ত্ৰী আইনৰ ৰাস্তা দিয়ে কৰে, কিন্তু খতমটো কৰিবই লাগিব। যদি চুৰি খতম নকৰে, ডকাইতি খতম নকৰে, ধৰ্ষণকাৰী খতম নকৰে, চোৰাং চিকাৰী খতম নকৰে, তেতিয়া মই মুখ্যমন্ত্ৰী থাকিলোঁ কিহৰ কাৰণে? গতিকে যিমান অসুৱা শক্তি আছে, সি লাগিলে দিলুৱাৰে হওক, মেবুলে হওক, চোৰাং চিকাৰীয়ে হওক, ড্ৰাগছ বেপাৰীয়ে হওক, তেওঁলোককতো খতম কৰিবই লাগিব। খালি খতম আৰু মইতো গৈ খতম কৰিব নোৱাৰোঁ, আইনৰ ৰাস্তা দি কৰিব লাগিব। আমিতো খতমেতো কৰিব লাগে, জীয়াই কেনেকৈ থাকিব দিব? যদি বেয়া শক্তিক খতম নকৰোঁ, মই মুখ্যমন্ত্ৰী কিয় থাকিলোঁ? অসমত যিমান বেয়া শক্তি আছে মই খতম কৰি দিব লাগিব। আৰু খতমটো মুখ্যমন্ত্ৰী আইনৰ ৰাস্তা দিয়ে কৰে, কিন্তু খতমটো কৰিবই লাগিব। যদি চুৰি খতম নকৰে, ডকাইতি খতম নকৰে, ধৰ্ষণকাৰী খতম নকৰে, চোৰাং চিকাৰী খতম নকৰে, তেতিয়া মই মুখ্যমন্ত্ৰী থাকিলোঁ কিহৰ কাৰণে? গতিকে যিমান অসুৱা শক্তি আছে, সি লাগিলে দিলুৱাৰে হওক, মেবুলে হওক, চোৰাং চিকাৰীয়ে হওক, ড্ৰাগছ বেপাৰীয়ে হওক, তেওঁলোককতো খতম কৰিবই লাগিব। খালি খতম আৰু মইতো গৈ খতম কৰিব নোৱাৰোঁ, আইনৰ ৰাস্তা দি কৰিব লাগিব। আমিতো খতমেতো কৰিব লাগে, জীয়াই কেনেকৈ থাকিব দিব? যদি বেয়া শক্তিক খতম নকৰোঁ, মই মুখ্যমন্ত্ৰী কিয় থাকিলোঁ? অসমত যিমান বেয়া শক্তি আছে মই খতম কৰি দিব লাগিব। আৰু খতমটো মুখ্যমন্ত্ৰী আইনৰ ৰাস্তা দিয়ে কৰে, কিন্তু খতমটো কৰিবই লাগিব। যদি চুৰি খতম নকৰে, ডকাইতি খতম নকৰে, ধৰ্ষণকাৰী খতম নকৰে, চোৰাং চিকাৰী খতম নকৰে, তেতিয়া মই মুখ্যমন্ত্ৰী থাকিলোঁ কিহৰ কাৰণে? গতিকে যিমান অসুৱা শক্তি আছে, সি লাগিলে দিলুৱাৰে হওক, মেবুলে হওক, চোৰাং চিকাৰীয়ে হওক, ড্ৰাগছ বেপাৰীয়ে হওক, তেওঁলোককতো খতম কৰিবই লাগিব। খালি খতম আৰু মইতো গৈ খতম কৰিব নোৱাৰোঁ, আইনৰ ৰাস্তা দি কৰিব লাগিব। আমিতো খতমেতো কৰিব লাগে, জীয়াই কেনেকৈ থাকিব দিব? যদি বেয়া শক্তিক খতম নকৰোঁ, মই মুখ্যমন্ত্ৰী কিয় থাকিলোঁ? অসমত যিমান বেয়া শক্তি আছে মই খতম কৰি দিব লাগিব। আৰু খতমটো মুখ্যমন্ত্ৰী আইনৰ ৰাস্তা দিয়ে কৰে, কিন্তু খতমটো কৰিবই লাগিব। যদি চুৰি খতম নকৰে, ডকাইতি খতম নকৰে, ধৰ্ষণকাৰী খতম নকৰে, চোৰাং চিকাৰী খতম নকৰে, তেতিয়া মই মুখ্যমন্ত্ৰী থাকিলোঁ কিহৰ কাৰণে? গতিকে যিমান অসুৱা শক্তি আছে, সি লাগিলে দিলুৱাৰে হওক, মেবুলে হওক, চোৰাং চিকাৰীয়ে হওক, ড্ৰাগছ বেপাৰীয়ে হওক, তেওঁলোককতো খতম কৰিবই লাগিব। খালি খতম আৰু মইতো গৈ খতম কৰিব নোৱাৰোঁ, আইনৰ ৰাস্তা দি কৰিব লাগিব। আমিতো খতমেতো কৰিব লাগে, জীয়াই কেনেকৈ থাকিব দিব? যদি বেয়া শক্তিক খতম নকৰোঁ, মই মুখ্যমন্ত্ৰী কিয় থাকিলোঁ? অসমত যিমান বেয়া শক্তি আছে মই খতম কৰি দিব লাগিব। আৰু খতমটো মুখ্যমন্ত্ৰী আইনৰ ৰাস্তা দিয়ে কৰে, কিন্তু খতমটো কৰিবই লাগিব। যদি চুৰি খতম নকৰে, ডকাইতি খতম নকৰে, ধৰ্ষণকাৰী খতম নকৰে, চোৰাং চিকাৰী খতম নকৰে, তেতিয়া মই মুখ্যমন্ত্ৰী থাকিলোঁ কিহৰ কাৰণে? গতিকে যিমান অসুৱা শক্তি আছে, সি লাগিলে দিলুৱাৰে হওক, মেবুলে হওক, চোৰাং চিকাৰীয়ে হওক, ড্ৰাগছ বেপাৰীয়ে হওক, তেওঁলোককতো খতম কৰিবই লাগিব। খালি খতম আৰু মইতো গৈ খতম কৰিব নোৱাৰোঁ, আইনৰ ৰাস্তা দি কৰিব লাগিব। আমিতো খতমেতো কৰিব লাগে, জীয়াই কেনেকৈ থাকিব দিব? যদি বেয়া শক্তিক খতম নকৰোঁ, মই মুখ্যমন্ত্ৰী কিয় থাকিলোঁ? অসমত যিমান বেয়া শক্তি আছে মই খতম কৰি দিব লাগিব। আৰু খতমটো মুখ্যমন্ত্ৰী আইনৰ ৰাস্তা দিয়ে কৰে, কিন্তু খতমটো কৰিবই লাগিব। যদি চুৰি খতম নকৰে, ডকাইতি খতম নকৰে, ধৰ্ষণকাৰী খতম নকৰে, চোৰাং চিকাৰী খতম নকৰে, তেতিয়া মই মুখ্যমন্ত্ৰী থাকিলোঁ কিহৰ কাৰণে? গতিকে যিমান অসুৱা শক্তি আছে, সি লাগিলে দিলুৱাৰে হওক, মেবুলে হওক, চোৰাং চিকাৰীয়ে হওক, ড্ৰাগছ বেপাৰীয়ে হওক, তেওঁলোককতো খতম কৰিবই লাগিব। খালি খতম আৰু মইতো গৈ খতম কৰিব নোৱাৰোঁ, আইনৰ ৰাস্তা দি কৰিব লাগিব। আমিতো খতমেতো কৰিব লাগে, জীয়াই কেনেকৈ থাকিব দিব? যদি বেয়া শক্তিক খতম নকৰোঁ, মই মুখ্যমন্ত্ৰী কিয় থাকিলোঁ? অসমত যিমান বেয়া শক্তি আছে মই খতম কৰি দিব লাগিব। আৰু খতমটো মুখ্যমন্ত্ৰী আইনৰ ৰাস্তা দিয়ে কৰে, কিন্তু খতমটো কৰিবই লাগিব। যদি চুৰি খতম নকৰে, ডকাইতি খতম নকৰে, ধৰ্ষণকাৰী খতম নকৰে, চোৰাং চিকাৰী খতম নকৰে, তেতিয়া মই মুখ্যমন্ত্ৰী থাকিলোঁ কিহৰ কাৰণে?
গতিকে যিমান অসুৱা শক্তি আছে সি লাগিলে দিলুৱাৰে হওক, মেবুলে হওক, চোৰাং চিকাৰীয়ে হওক, ড্ৰাগছ বেপাৰীয়ে হওক, তেওঁলোককতো খতম কৰিবই লাগিব। খালি খতম আৰু মইতো গৈ খতম কৰিব নোৱাৰোঁ, আইনৰ ৰাস্তা দি কৰিব লাগিব। আমিতো খতমেতো কৰিব লাগে, জীয়াই কেনেকৈ থাকিব দিব? যদি বেয়া শক্তিক খতম নকৰোঁ, মই মুখ্যমন্ত্ৰী কিয় থাকিলোঁ? অসমত যিমান বেয়া শক্তি আছে মই খতম কৰি দিব লাগিব। আৰু খতমটো মুখ্যমন্ত্ৰী আইনৰ ৰাস্তা দিয়ে কৰে, কিন্তু খতমটো কৰিবই লাগিব। যদি চুৰি খতম নকৰে, ডকাইতি খতম নকৰে, ধৰ্ষণকাৰীক খতম নকৰে, চোৰাং চিকাৰীক খতম নকৰে, তেতিয়া মই মুখ্যমন্ত্ৰী থাকিলোঁ কিহৰ কাৰণে? গতিকে যিমান অসুৱা শক্তি আছে সি লাগিলে দিলুৱাৰে হওক, মেবুলে হওক, চোৰাং চিকাৰীয়ে হওক, ড্ৰাগছ বেপাৰীয়ে হওক, তেওঁলোককতো খতম কৰিবই লাগিব। খালি খতম আৰু মইতো গৈ খতম কৰিব নোৱাৰোঁ, আইনৰ ৰাস্তা দি কৰিব লাগিব। আমিতো খতমেতো কৰিব লাগে, জীয়াই কেনেকৈ থাকিব দিব? যদি বেয়া শক্তিক খতম নকৰোঁ, মই মুখ্যমন্ত্ৰী কিয় থাকিলোঁ? অসমত যিমান বেয়া শক্তি আছে মই খতম কৰি দিব লাগিব। আৰু খতমটো মুখ্যমন্ত্ৰী আইনৰ ৰাস্তা দিয়ে কৰে, কিন্তু খতমটো কৰিবই লাগিব। যদি চুৰি খতম নকৰে, ডকাইতি খতম নকৰে, ধৰ্ষণকাৰীক খতম নকৰে, চোৰাং চিকাৰীক খতম নকৰে, তেতিয়া মই মুখ্যমন্ত্ৰী থাকিলোঁ কিহৰ কাৰণে? গতিকে যিমান অসুৱা শক্তি আছে সি লাগিলে দিলুৱাৰে হওক, মেবুলে হওক, চোৰাং চিকাৰীয়ে হওক, ড্ৰাগছ বেপাৰীয়ে হওক, তেওঁলোককতো খতম কৰিবই লাগিব। খালি খতম আৰু মইতো গৈ খতম কৰিব নোৱাৰোঁ, আইনৰ ৰাস্তা দি কৰিব লাগিব। আমিতো খতমেতো কৰিব লাগে, জীয়াই কেনেকৈ থাকিব দিব? যদি বেয়া শক্তিক খতম নকৰোঁ, মই মুখ্যমন্ত্ৰী কিয় থাকিলোঁ? অসমত যিমান বেয়া শক্তি আছে মই খতম কৰি দিব লাগিব। আৰু খতমটো মুখ্যমন্ত্ৰী আইনৰ ৰাস্তা দিয়ে কৰে, কিন্তু খতমটো কৰিবই লাগিব। যদি চুৰি খতম নকৰে, ডকাইতি খতম নকৰে, ধৰ্ষণকাৰীক খতম নকৰে, চোৰাং চিকাৰীক খতম নকৰে, তেতিয়া মই মুখ্যমন্ত্ৰী থাকিলোঁ কিহৰ কাৰণে? গতিকে যিমান অসুৱা শক্তি আছে সি লাগিলে দিলুৱাৰে হওক, মেবুলে হওক, চোৰাং চিকাৰীয়ে হওক, ড্ৰাগছ বেপাৰীয়ে হওক, তেওঁলোককতো খতম কৰিবই লাগিব। খালি খতম আৰু মইতো গৈ খতম কৰিব নোৱাৰোঁ, আইনৰ ৰাস্তা দি কৰিব লাগিব। আমিতো খতমেতো কৰিব লাগে, জীয়াই কেনেকৈ থাকিব দিব? যদি বেয়া শক্তিক খতম নকৰোঁ, মই মুখ্যমন্ত্ৰী কিয় থাকিলোঁ? অসমত যিমান বেয়া শক্তি আছে মই খতম কৰি দিব লাগিব। আৰু খতমটো মুখ্যমন্ত্ৰী আইনৰ ৰাস্তা দিয়ে কৰে, কিন্তু খতমটো কৰিবই লাগিব। যদি চুৰি খতম নকৰে, ডকাইতি খতম নকৰে, ধৰ্ষণকাৰীক খতম নকৰে, চোৰাং চিকাৰীক খতম নকৰে, তেতিয়া মই মুখ্যমন্ত্ৰী থাকিলোঁ কিহৰ কাৰণে? গতিকে যিমান অসুৱা শক্তি আছে সি লাগিলে দিলুৱাৰে হওক, মেবুলে হওক, চোৰাং চিকাৰীয়ে হওক, ড্ৰাগছ বেপাৰীয়ে হওক, তেওঁলোককতো খতম কৰিবই লাগিব। খালি খতম আৰু মইতো গৈ খতম কৰিব নোৱাৰোঁ, আইনৰ ৰাস্তা দি কৰিব লাগিব। আমিতো খতমেতো কৰিব লাগে, জীয়াই কেনেকৈ থাকিব দিব? যদি বেয়া শক্তিক খতম নকৰোঁ, মই মুখ্যমন্ত্ৰী কিয় থাকিলোঁ? অসমত যিমান বেয়া শক্তি আছে মই খতম কৰি দিব লাগিব। আৰু খতমটো মুখ্যমন্ত্ৰী আইনৰ ৰাস্তা দিয়ে কৰে, কিন্তু খতমটো কৰিবই লাগিব। যদি চুৰি খতম নকৰে, ডকাইতি খতম নকৰে, ধৰ্ষণকাৰীক খতম নকৰে, চোৰাং চিকাৰীক খতম নকৰে, তেতিয়া মই মুখ্যমন্ত্ৰী থাকিলোঁ কিহৰ কাৰণে? গতিকে যিমান অসুৱা শক্তি আছে সি লাগিলে দিলুৱাৰে হওক, মেবুলে হওক, চোৰাং চিকাৰীয়ে হওক, ড্ৰাগছ বেপাৰীয়ে হওক, তেওঁলোককতো খতম কৰিবই লাগিব। খালি খতম আৰু মইতো গৈ খতম কৰিব নোৱাৰোঁ, আইনৰ ৰাস্তা দি কৰিব লাগিব। আমিতো খতমেতো কৰিব লাগে, জীয়াই কেনেকৈ থাকিব দিব? যদি বেয়া শক্তিক খতম নকৰোঁ, মই মুখ্যমন্ত্ৰী কিয় থাকিলোঁ? অসমত যিমান বেয়া শক্তি আছে মই খতম কৰি দিব লাগিব। আৰু খতমটো